হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি কৰিম দশম শ্ৰেণী গণিতৰ অধ্যায় নম্বৰ 6 যাৰ নামটো হৈছে ত্ৰিভুজ। এই ভিডিঅ'ত আমি অনুশীলনী 6.2 কোৱেশ্চন নম্বৰ 9 আৰু 10 কৰিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকক জনাও যে এই ভিডিঅ'টো অনুশীলনী 6.2 3 নম্বৰ ভিডিঅ' হয়, মানে পাৰ্ট নম্বৰ 3 হয়। ইয়াৰ আগৰ প্ৰথম পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ'তে এই অনুশীলনী থকা আগৰ গোটেইবোৰ প্ৰশ্ন উত্তৰ আমি কৈ থৈছোঁ। এই ভিডিঅ'বোৰ তোমালোকে চাই ল'বা। এই ভিডিঅ'বোৰ চাই এই প্ৰশ্নকেইটা চালে তোমালোকে বুজি পাবা। ঠিক আছে, মই আগৰ ভিডিঅ'বোৰৰ যিটো পাৰ্ট 2 ভিডিঅ'ৰ লিংকটো মই কমেণ্ট বক্সত যদি পাৰোঁ দি দিম। তোমালোকে তাৰপৰা চাই পিনি গৈ পিনিও ভিডিঅ'কেইটা চাব পাৰিবা। ঠিক আছে, এতিয়া আমি পোনে পোনে প্ৰশ্নলৈ যাম। কুৱেশ্যন নম্বৰ 9 আৰু 10 দুটাই প্ৰশ্ন বাকী আছে আৰু এই প্ৰশ্ন দুটা আমি এতিয়া কৰি শেষ কৰি দিম। ঠিক আছে, কুৱেশ্যন নম্বৰ 9 কৈছে যে ABCD এটা ট্ৰেপিজিয়াম য'ত AB সমান্তৰাল DC আৰু ইয়াৰ কৰ্ণ দুডাল, এইটো আৰু হ'ব লাগে দেই, এইটো আকৌ হৈ গ'ল, এইটো আৰু হ'ব লাগে, আৰু ইয়াৰ কৰ্ণ দুডাল পৰস্পৰে O বিন্দুত ছেদিত হয়। দেখুওৱা যে AO বাই BO ইকুৱেল টু CO বাই DO বুলি আমাক প্ৰমাণ কৰিব লাগে। ঠিক আছে, ছাত্ৰ ছাত্ৰীসকল আমি জানো যে ট্ৰেপিজিয়াম মানে কি? ট্ৰেপিজিয়াম হ'ল এটা চতুৰ্ভুজ। মই আঁকি দিছোঁ। ট্ৰেপিজিয়াম হ'ল এটা চতুৰ্ভুজ য'ত এযোৰ বিপৰীত বাহু কি থাকে? সমান্তৰাল থাকে। ঠিক আছে, এইটো হৈছে আমাৰ ট্ৰেপিজিয়াম। ঠিক আছে, মই নাম দিছোঁ ইয়াৰ ABCD। তো তাত ইয়াতে কি হৈছে? এই AB বাহুডাল DC বা DC বাহু বা CD বাহুৰ লগত সমান্তৰাল বুলি আমাক কৈছে। তাৰ লগত কি কৈছে যে আমাৰ এই যিটো কৰ্ণ AC এটা কৰ্ণ, ঠিক আছে, আৰু BD এটা কৰ্ণ। ঠিক আছে, কৰ্ণ, এই কৰ্ণ দুডালে পৰস্পৰে O বিন্দুত কি হৈছে? কটাকটি কৰিছে বা O বিন্দুত ছেদ হৈছে। ঠিক আছে, এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে AO বাই BO ইজ ইকুৱেল টু CO বাই DO। প্ৰথমে এটা সমাধান কৰোঁতে আমি কি কৰিম? প্ৰথমে আমি কি ক'ম? সলিউশ্যনটো লিখিম, তাৰপৰা আমি লিখিম গিভেন। ইয়াত কি কি দিয়া আছে? আমাক দিয়া আছে যে ABCD এটা ট্ৰেপিজিয়াম হয়নে? নেক্সট আমাক কি দিছে যে AB বাহুডাল কাৰ লগত সমান্তৰাল? DC লগত সমান্তৰাল। এইটো লিখিব নালাগে, এইটো সমান্তৰাল লিখিলে AB সমান্তৰাল DC। এটা ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিবা যে এই প্ৰশ্নটো সমাধান কৰিব যাওঁতে আমি ইয়াতে কি কৰিব লাগিব? এটা এক্সট্ৰাকৈ কি কৰিব লাগিব? বাহু এডাল আমি আঁকিব লাগিব। আমি এনেকৈ আঁকিম যে Oৰ পৰা আমি কি লিখিম? Oৰ পৰা আমি এডাল বাহু আঁকিম। চাবা ৰ'বা, Oৰ পৰা আমি এডাল বাহু আঁকিম, যা আমি নামটো দিম O। মই নাম দিছোঁ এইটো E, কি দিছোঁ? OE বুলি এডাল কি আঁকিম? বাহু এনেকৈ আমি আঁকিম। এনেকুৱাকৈ আঁকিম যে OEডাল কি হ'ব? AB লগত কি হ'ব? সমান্তৰাল আঁকিম, সমান্তৰাল হ'ব। তো আমি এনেকৈ লিখিম যে অংকন বুলি কৈ লিখিব লাগিব। এইটো অংকন, ঠিক আছে, OE অংকন, এইটো মানে ইংৰাজীত কনষ্ট্ৰাকশ্যন বুলি কয়। অংকন কৰা হ'ল। আৰু কেনেকৈ অংকন কৰিছোঁ? য'ত কি হ'ব? য'ত আমি এনেকুৱাকৈ অংকন কৰিছোঁ যে OEডাল কি হ'ব? সমান্তৰাল AB লগত সমান্তৰাল। তাৰমানে কি কৈছোঁ? আমি OEডাল এনেকৈ আঁকিছোঁ যে এই কি হ'ব? AB লগতে সমান্তৰাল হ'ব। এতেকে যদি OEডাল যদি AB লগত সমান্তৰাল হয়, আকৌ আমাৰ আগতে কি দিছে? যে ABডাল DC লগত সমান্তৰাল। AB DC লগত সমান্তৰাল। এতিয়া আকৌ আমি পালোঁ যে AB OE লগত সমান্তৰাল। গতিকে আমি কি হ'ব যে DC, এতেকে কি হ'ব? DCডালো কি হ'ব? OE লগতে সমান্তৰাল হ'ব। ঠিক আছে, এতিয়া চাবা আমি যাম ত্ৰিভুজ এটা লৈছোঁ। ত্ৰিভুজ, মই ত্ৰিভুজটোৰ নাম কৈছোঁ ৰ'বা। ত্ৰিভুজ লৈছোঁ AD বা ABD। চাবা দেই, মই ত্ৰিভুজটো ইয়াতে মই গঢ়াই দেখাই দিছোঁ। এইটো ত্ৰিভুজ ABD, এইটো ত্ৰিভুজ। ইয়াক যদি মই বাহিৰত আঁকো তেন্তে কি আছে? এনে বাহিৰত আকৌ আঁকি দেখাওঁ। বাহিৰত আঁকি দেখালে অলপ সুবিধা হয় কাৰণে আঁকি দিছোঁ, বুজিবলৈ সুবিধা হয়। নামটো কি আছে? ABC। ইয়াতে এডাল বাহু আছে, কি এইটো? EO, হয়নে নহয়? EO, য'ত নেকি এই EOডাল AB লগত কি আছে? সমান্তৰাল। এতেকে আমি লিখিম ত্ৰিভুজ ABDৰ পৰা ইয়াতে কি হৈ আছে? EOডাল কি হৈছে? সমান্তৰাল কাৰ লগত হৈ আছে? চাওঁ এইটো ত্ৰিভুজটো, এইটো কি বাহুটোৰ নাম? AB, হয়নে নহয়? এতেকে কি হ'ব? যদি AEডাল চোৱা, এই ত্ৰিভুজটো চোৱা, যদি EOডাল যদি AB লগত সমান্তৰাল হয়, তেন্তে বিপৰীত থিয়ৰমে কি কয়? বেছিক প্ৰপৰ্চনেল থিয়ৰম, মৌলিক সমানুপাতিকতাৰ উপপাদ্যই কি কয় যে এই DE বাই
EB ইকুৱেল টু কি হ'ব DO বাই OB এইটো আমি আগতে পাইছোৱেই গতিকে আমি লিখিব পাৰিম এইটো যে DE বাই DE বাই EA ইজ ইকুৱেল টু কি লিখিব পাৰিম আমি DO বাই OB হয়নে ঠিক আছে ঠিক তেনেকৈ এটা চাবা দেই এতিয়া আমি এইটো হৈছে আমাৰ এমিটো কাৰণটো কি হৈছে বেসিক প্ৰপোৰ্শনেল থিওৰেমৰ পৰা হৈছে আমি এই লৈছো ইকুৱেশ্যন নম্বৰ 1 লৈছো ঠিক আছে নেক্সট আমি নেক্সট ত্ৰিভুজ এটা যাম ত্ৰিভুজটো মই নামটো লিখিছো ত্ৰিভুজ ACD ৰ পৰা চাবাচোন এইটো ত্ৰিভুজ মই ত্ৰিভুজটো ওপৰত ঘঁহাই দিম মন দিবা ADC টো চোৱা ADC বা ACD এইটো ত্ৰিভুজ এক যদি মই যদি বাহিৰ ৰাখি দেখাও কেনেকুৱা হ'ব নামটো কি হ'ব এইটো এনেকুৱা হ'ব ত্ৰিভুজটো হয়নে ADC ইয়াতে এটা বাহু আছে নামটো কি EO হয়নে নহয় EO তো EO দালে কি হৈছে DC লগত কি হৈছে সমান্তৰাল হৈ আছে আমি ৰুলি লিখিছোই নহয় DC EO লগত সমান্তৰাল গতিকে এটা আমি লিখিম এটা লিখিব পাৰোঁ যে DC সমান্তৰাল EO এটাকে আমি কি বকাচোন যেতিয়া ইয়াত চোৱা এতিয়া এই EO দাল যেতিয়া DC লগত সমান্তৰাল আমি কি লিখিব পাৰোঁ যে AE বাই ED ইকুৱেল কি লিখিব পাৰিম যে AO বাই OC হয়নে নহয় আমি লিখিব পাৰিম যে এনেকৈ লিখিব পাৰিম যে এনেকৈ লিখিম যে ৰবা আমি লিখিম যে AE বাই কি লিখিব পাৰিম যে এইটো হ'ব AO বাই হ'ব OC হয়নে নহয় বা CO লিখিব পাৰা OC CO একে কথা হয়নে নহয় এটা চাবা দেই মই ইয়াক এনেকৈ কৰিম তোমালোকে মন কৰিবা যে মই যদি এটা এইখানে ক্ৰছ মাল্টিপ্লিকেশ্যন মানে কি বজ্ৰপূৰণ কৰিম বজ্ৰপূৰণ কৰিলে ক'ব AE বাই কি হ'ব আমাৰ A ইনটু কি হ'ব CO হ'ব আৰু কি হ'ব AO ইনটু কি হ'ব ED হ'ব ঠিক আছে এটা মন কৰিবা মই যদি ED মই D লিখিছো একে কথা D একে কথা দেই মই ওপৰত লম মিলাবৰ কাৰণে লিখি আছো ঠিক আছে চাবা এতিয়া মই যদি এইটোক যদি এইটোক এফালে লৈ যাওঁ এইটো পূৰণ হৈছে গতিকে ই হৰণ হৈ যাব আৰু AO ক এফালে লৈ আনিছো তাৰ মানে কি ইয়াতে কি থাকে CO থাকিলে এফালে AO লৈ আনিলে পূৰণ হৈছিল এফালে গ'ল হৰণ OA হৈ গ'ল ন ইজিকেলি পাব DE বাই কি হৈ যাব AE হৈ যাব ঠিক আছে এটা আমাৰ ইকুৱেশ্যন নম্বৰ 2 ঠিক আছে এটা প্ৰথম ইকুৱেশ্যন নম্বৰ 1 এটা আমি ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন 2 নম্বৰ কি কৰিম আমি কি কৰিম তুলনা কৰিম যে লিখিম ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পৰা চোৱাচোন এতিয়া ইয়াতে চোৱা এইটো চোৱা D বাই A ইকুৱেল কি আছে ইয়াতো D বাই A আছে চোৱা D বাই A ইকুৱেল কি DO বাই BO আকৌ D বাই A ইকুৱেল টু CO বাই AO গতিকে আমি লিখিব পাৰিম যে DO বাই এইটো লিখিব পাৰিম BO OB জেগাত আমি লিখিম ইয়াক লিখিম আমি BO লিখিম চোৱা মই আকৌ কৈছোঁ তোমালোকে যদি AO জেগাত তুমি OA লিখিবা একে কথা EB বা BE একে কথা দেই এইবোৰ তোমালোকে এইটো মানে মই এইটো আমি কিতাপত যেনেকৈ আছে সেইমতে মিলাবৰ কাৰণে লিখিছোঁ মিলাই লৈছোঁগৈ এটা ইজিকেল এটা কি হৈ যাব আমাৰ ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 কম্পেয়াৰ কৰিলে কি পাম CO বাই AO হয়নে এতিয়া চাবা দেই এতিয়া আমাৰ হোৱাগৈ নাই এতিয়া আমি কি কৰিম চাবা আকৌ ইয়াতে আমি কি বজ্ৰপূৰণ কৰিম এতিয়া DO কাৰ লগত পূৰণ কৰিব DO পূৰণ কৰিব AO ৰ লগত আকৌ ঠিক আছে BO পূৰণ কৰিব আমাৰ CO ৰ লগত ঠিক আছে এতিয়া আমাৰ চাবা মই এতিয়া AO টো ৰাখিছোঁ তাৰ পৰা আনিছোঁ মই BO এবাৰ কি আনিছোঁ BO টো যদি আনো BO টো এফালে দুটা মানে পূৰণ আছে BO টো এফালে কি হৰণ হৈ যাব তো AO বাই কি হৈ যাব BO আৰু ইয়াৰ পৰা মই DO টো এফালে লৈ গ'লোঁ তো AO আৰু DO পূৰণ হৈছিলে DO টো এফালে গুচি যালে কি হ'ব তাত থাকি আছে CO বাই কি হ'ব DO হয়নে নহয় তো আমাক প্ৰমাণ কৰিব লাগিছে এইটো প্ৰমাণ কৰিব কৈছে গতিকে হেন্স প্ৰুফ ঠিক আছে এবাৰ চাই লোৱা আকৌ এবাৰ মই গায়ে দিছোঁ আমাক কি দিছে যে ABCD এটা কি চাবা ABCD এটা কি হয় আমাৰ ABCD এটা আমাৰ ট্ৰেপিজিয়াম য'ত AB সমান্তৰাল DC এইটো আমি লিখিলোঁ AB সমান্তৰাল DC আমাক কি প্ৰমাণ কৰিব লাগে টু প্ৰুফ কি প্ৰমাণ কৰিব লাগে যে AO বাই BO ইকুৱেল টু CO বাই DO বুলি প্ৰমাণ কৰিব লাগে গতিকে এই প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰিম এডাল বাহু আঁকি ল'ম যাৰ নামটো হৈছে EO তেকিলো অংকন কৰিলোঁ এইটো আমি কনষ্ট্ৰাকশ্যন বুলি কয় EO অংকন কৰা হ'ল য'ত কি হৈছে EO সমান্তৰাল AB এনেকুৱাকৈ অংকন কৰিছোঁ যে EO ডাল য'ত মানে AB লগত সমান্তৰাল হৈছে গতিকে কি হ'ব
এ বি ডাল আগতে ডি চিৰ লগত সমান্তৰাল আছিলে এতিয়া এ বি যদি ইৰ লগত সমান্তৰাল হয় তেন্তে কি হ'ব ডি চি ডাল কিৰ লগত সমান্তৰাল হ'ব ইৰ লগতো সমান্তৰাল হ'ব এতিয়া প্ৰথমে আমি ত্ৰিভুজ ল'লোঁ এ বি ডি এই এ বি ডি ত্ৰিভুজ ল'লোঁ এই বাহিৰত মাখিছোঁৱেই এ বি ডি ত্ৰিভুজত কি আছে ইঅ' ডালে এ বিৰ লগত সমান্তৰাল গতিকে বেছিক প্ৰপৰ্চনেল থিয়ৰম মতে কি হ'ব এইটো যে বেছিক প্ৰপৰ্চনেল থিয়ৰম মতে কি হ'ব ডি বাই এ ইজ ইকুৱেল টু ডি অ' বাই অ' বি বা এইটো বি অ' লিখা বি অ' এইটো বেছিক প্ৰপৰ্চনেল থিয়ৰমে কয় ঠিক আছে নেক্সট আকৌ ত্ৰিভুজ ল'লোঁ আমি এ চি ডি এইটো ত্ৰিভুজ এ চি ডি ইয়াতে আকৌ ইঅ' ডালে কাৰ লগত আছে ডি চিৰ লগতে সমান্তৰাল হৈ আছে গতিকে এইটো কি হ'ব বেছিক ইয়াতে বেছিক প্ৰপৰ্চনেল থিয়ৰমে কি কৈছে এ বাই ই ডি ইজ ইকুৱেল টু এ অ' বাই চি অ' এইটো কিহৰ কাৰণে হ'ব বি পি টিৰ কাৰণে হ'ব হয়নে নহয় বেছিক প্ৰপৰ্চনেল থিয়ৰমৰ কাৰণে হ'ল নেক্সট আমি এইটো সিহঁতক ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলোঁ এ ইনটু চি অ' হ'ল এ অ' ইনটু ডি ই হ'ল ঠিক আছে এতিয়া এটি কি হ'ব আকৌ এইটো কৰাৰ পিছত আমি কি পালোঁ চি অ' বাই এ অ' পালোঁ ইজ ইকুৱেল টু ডি বাই এ যাক আমি ইকুৱেশ্যন নম্বৰ 2 দিলোঁ এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 যেতিয়া আমি কম্পেয়াৰ কৰিলোঁ তুলনা কৰি আমি পালোঁ যে ডি অ' বাই বি অ' ইজ ইকুৱেল টু এ অ' বাই চি অ' বাই এ অ' আকৌ সেই দুটাৰ মাজত আমি কি কৰিলোঁ বৰ্জপূৰণ কৰিলোঁ বৰ্জপূৰণ কৰি কি পালোঁ যে লাষ্টত কি পালোঁগৈ এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই ডি অ' এইটো হৈছে আমাৰ প্ৰমাণ কৰিবলগীয়া অংক ঠিক আছে এতেকে এইটো তোমালোকে লিখি ল'বা মই সৰু কৰি দিছোঁ যদিহে দেখা পোৱা আৰু এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈ আমাৰ কুৱেশ্যন নম্বৰ 10টো কি কৈছে এ বি চি ডি এটা চতুৰ্ভুজ দেই এ বি চি ডি চতুৰ্ভুজ চতুৰ্ভুজটোৰ কৰ্ণ দুডালে পৰস্পৰক অ বিন্দুত ছেদ কৰি কৈছে আৰু য'ত কি কৈছে এ অ' বাই এইটো অ' দেই এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই ডি অ' বুলি কৈছে এতিয়া আমাক প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম বুলি আমাক প্ৰমাণ কৰি দেখুৱাবলৈ কৈছে এতিয়া চাবা আমি সলিউশ্যনটো কি প্ৰথমে আমি কি আঁকিম এটা চতুৰ্ভুজটো আঁকি ল'ম চতুৰ্ভুজটো আমাক কি দিছে এটা চতুৰ্ভুজটো আমি আঁকিছোঁ ঠিক আছে চতুৰ্ভুজ এটা আঁকিলোঁ লগতে ইয়াতে কৰ্ণ আঁকিলোঁ কৰ্ণ এইকেইটা কৰ্ণ ঠিক আছে নেক্সট আমি নাম দিছোঁ এই চতুৰ্ভুজ নাম দিছোঁ এইটো নাম এ বি চি ডি হয় নাই এ বি চি ডি এটা চতুৰ্ভুজ য'ত এ চি আৰু বি ডিডাল আমাৰ কৰ্ণ এতিয়া আমি সলিউশ্যন এটা কি লিখিম প্ৰথমে গিভেনবোৰ লিখি ল'ম গিভেন আমাৰ কি এ বি চি ডি এটা কি এ বি চি ডি এটা চতুৰ্ভুজ ঠিক আছে য'ত আমাক কি দিছে এ অ' বাই বি অ' ইজ ইকুৱেল টু কি দিছে আমাক চি অ' বাই ডি অ' আৰু আমাক কি প্ৰমাণ কৰিব লাগে যে টু প্ৰুফ আমাক প্ৰমাণ কৰি দেখুৱাব লাগে যে টু প্ৰুফ কি কৈছে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম বুলি আমাক কি কৰিব লাগে ট্ৰেপিজিয়াম বুলি আমাক প্ৰমাণ কৰিব লাগে যে এ বি চি ডি এটা ট্ৰেপিজিয়াম বুলি আমাক প্ৰমাণ কৰি দেখাই দিব কৈছে গতিকে এইটো আগৰ দৰেই হ'ব আগতে আমি যেনেকৈ কৰিছিলোঁ আগতে আমাক এইটো দিয়া আছিল চাবা এইটো দিয়া আছিলে এইটো দিয়াৰ পিছত আমাক উলিয়াব দিছিলে যে নহয় আগতে আমাক দিয়া আছিলে ট্ৰেপিজিয়াম বুলি দিয়া আছিলে আমাক এইটো উলিয়াব কৈছিলে হয় নহয় এতিয়া আমাক এইটো দিয়া আছে এ অ' বাই বি অ' ইজ ইকুৱেল টু চি অ' বাই ডি অ' দিয়া আছে এবাৰ আমাক ট্ৰেপিজিয়াম বুলি উল্টাকৈ আমাক প্ৰুভ কৰিব কৈছে ঠিক আছে এতিয়া আমি আগৰ দৰে যাম প্ৰথমে আমি কি কৰিম ইঅ'ডাল কি কৰিম ইঅ' বুলি এডাল কি ৰাখিম বাহু আঁকিম ইঅ' বুলি এনেকৈ বাহু আঁকিম যে এই ইঅ'ডালে কি হ'ব এ বিৰ লগত কি হ'ব সমান্তৰাল হ'ব এ বিৰ লগত কি হ'ব সমান্তৰাল হ'ব আমি এনেকৈ লিখিম প্ৰথমে অংকন ৰাখিম অংকন বুলি লিখিম যে ইঅ' অংকন কৰা হ'ল য'ত কি এনেকুৱা লিখিছোঁ যে ইঅ'ডালে কি হ'ব ইঅ'ডালে এ বিৰ লগত সমান্তৰাল হ'ব ঠিক আছে এতিয়া চাবা আমাক দিয়া আছে কি এ অ' বাই কি দিয়া আছে আমাৰ কিতাপত বি অ' ইজ ইকুৱেল টু চি অ' বাই ডি অ' দিয়া আছে ইয়াক যদি মই যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ তেতিয়া কি হ'ব চোৱাচোন এই ডি অ'টো এইফালে যাব এনেকৈ হ'ব মানে এ অ' ইনটু ডি অ' হ'ব ঠিক তেনেকৈ বি অ' ইনটু চি অ' ইনটু কি হ'ব বি অ' হ'ব হয়নে নহয় এতিয়া আমি কি কৰিম ইয়াতে আমি বি অ'টো ৰাখিম তাৰপৰা ইয়াৰ পৰা আমি ইয়াতে আমি এ অ'টো ৰাখিম ঠিক আছে এ অ'টো ৰাখিম যদি এ অ'টো ৰাখি পিনি এইফালৰ পৰা যদি চি অ' লৈ আনো এইফালে কি হ'ব এ অ' বাই কি হ'ব চি অ' হ'ব হয়নে নহয় ইয়াতে মই যদি বি অ'টো ৰাখি মেলি ডি অ'টো এইফালে লৈ যাওঁ কি হ'ব বি অ' বাই ডি অ' হৈ যাব ইয়াক দিছোঁ মই ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে এইটো মনত ৰাখিব লাগিব এইটো কামত আহিবগৈ সেইকাৰণে এটা আমি এনেকৈ বনাই লৈছোঁ নেক্সট এতিয়া আমি যাম ত্ৰিভুজটোৰ নাম লৈছোঁ মই ত্ৰিভুজ এ বি ডি ত্ৰিভুজ এ বি
ডিৰ পৰা বাৰে বাৰে ওপৰত চাই থাকিবলৈ হৈছেতো মই এইটো কপি কৰি লৈছোঁ ৰ'বা এইখিনি তলত আনি লৈছোঁ ইয়াকে মই কপি কৰি লৈছোঁ চিত্ৰটো তেতিয়া বাৰে বাৰে চাই থাকিব নালাগিব আৰু ঠিক আছে ইয়াতে মই ঠিক আছে এইটো চিত্ৰ আছিল ঠিক আছে এইটো চিত্ৰটো চাবা চিত্ৰ মই কৈ দিছোঁ এ বি ডি এই চোৱা তোমালোকে মন কৰিবা এ বি ডি কোনডাল এইডাল এ বি ডি এ বি ডি এইটো ত্ৰিভুজ এই ত্ৰিভুজটো যদি মই যদি বাহিৰত ৰাখোঁ বাহিৰত ৰাখিলে কেনেকুৱা পাইছোঁ এনেকুৱা হ'ব নাই ৰ'বা কালাৰটো বদলাই দিওঁ ইমান ধৰা নাই কেনেকুৱা হ'ব এইটো নাই হোৱা ৰ'বা অলপ ডাঠ কালাৰ এটা লওঁ ক'লা এটাকে লওঁ ঠিক আছে এনেকুৱা হৈছে নাই য'ত নামটো কি হৈছে এইটো এ বি ডি ইয়াতে এডাল বাহু আছে নামটো কি ই অ' আৰু আমি ই অ'ডালক কেনেকৈ আঁকিছিলোঁ যে ই অ'ডালক এনেকুৱাকৈ আঁকিছিলোঁ যে ই অ'ডালে এ বি লগত কি হৈছে সমান্তৰাল হৈছিলে সেনেকুৱাকৈ আঁকিছে নাই গতিকে কি ইয়াতে কি হৈছে এই ত্ৰিভুজ এ বি ডিৰ পৰা আমি কি লিখোঁ যে ই অ' সমান্তৰাল কি লিখোঁ এ বি ইয়াতে কি যদি ই অ' যদি এ বিৰ লগত সমান্তৰাল হয় তেন্তে কি হ'ব কোৱাচোন তেন্তে বেছিক প্ৰপ'ৰ্চনেল থিয়ৰেমে কি কয় যে এইটো অংশ আৰু এই অংশ মানে কি ডি ই বাই কি ই এ যিকেইটা আমি কি লিখিব পাৰিম যে ডি অ' বাই আমি কি লিখিব পাৰিম যে ডি অ' লিখিব পাৰিম ঠিক আছে ঠিক আছে এতিয়া আমি ইয়াকো যদি মই যদি উল্টা কিবাকৈ লিখোঁ যদি ইয়াক যদি মই যদি বজ্ৰপণ কৰি দিওঁ ডি ই বাই কি হ'ব ডি ইনটু কি হ'ব বি অ' হ'ব তাৰপৰা কি হ'ব ডি অ' বাই ডি ইনটু ই এ হ'ব হয় নে নহয় এতিয়া চোৱা মই ডি অ'টো এইফালে লৈ আনিলোঁ ঠিক আছে ডি অ'টো যদি এইফালে আনো কি বি অ' ইয়াত বি অ'টো ইয়াত আনিছোঁ ৰখিছোঁ তো বি অ' ৰাখি ডি অ' যদি আনো বি অ' বাই ডি অ' হ'ব এইফালে কি হ'ব ই এ বাই ডি ই হ'ব ঠিক আছে এতিয়া চোৱা এতিয়া মন কৰিবা মই বি অ' বাই ডি অ' যিকেলৈ কৰি ই এ বাই ডি অ' পালোঁ এতিয়া চোৱাচোন মই এই ইকুৱেশ্যন 1ত কি পাইছিলোঁ চোৱা বি অ' বাই ডি এ কি পালোঁ এ অ' বাই চি অ' পালোঁ গতিকে মই বি অ' বাই চি অ' জেগাত কি লিখিম বি অ' বাই ডি অ' জেগাত কি লিখিম এ অ' বাই চি অ' লিখিম ইজিকেলটো কি লিখিম ই এ বাই ডি ই এইটো ক'ৰ পৰা আহিছে আমাৰ ইকুৱেশ্যন 1ৰ পৰা এনেকৈ লিখিলে হ'ল ঠিক আছে এতিয়া ইয়াতে আমি কি পালোঁ আল্টিমেটলি কি পালোঁ এ অ' বাই চি অ' ইজিকেল পালোঁ ই এ বাই ডি ই তো ইয়াক আমি ইকুৱেশ্যন আকৌ দিম ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া চোৱা দেই এতিয়া মই এটা ত্ৰিভুজ এটা ল'ম ত্ৰিভুজ এ চি ডিৰ পৰা এই ত্ৰিভুজটো চোৱাচোন ত্ৰিভুজটো এ চি ডি এইটো ত্ৰিভুজ ইয়াক যদি মই যদি বাহিৰত যদি আঁকোঁ তেনে কি হ'ব কেনেকৈ ৰাখিব লাগিব এইটো এনেকৈ থাকিছে হয় না এ চি ডি ইয়াতে এডাল বাহু আছে নামটো কি ই অ' হয়নে নহয় এতিয়া চোৱা এ চি ডি ইয়াতে আমি কি হৈছোঁ ওপৰত 2 নম্বৰ ইকুৱেশ্যন আমি কি পাইছোঁ যে এ অ' বাই কি পাইছোঁ চি অ' ইজিকেলি পাইছোঁ ই এ বাই ডি ই এতিয়া চোৱাচোন এ অ'ডালে এই এ অ'ডালৰ অনুপাতটো এ অ' আৰু কাৰ অনুপাত চি অ'ৰ অনুপাতটো কাৰ লগত সমান বুলি কৈছে এ ই বাই বা এই জেগাত ই জেগাত মই লিখিব পাৰোঁ কি লিখোঁ এ লিখিব পাৰোঁ হয়নে নহয় এ ই বাই কি লিখিছে ডি এইটো দুটাৰ অনুপাতৰ লগত সমান আৰু এই অনুপাতটো কেতিয়া সমান হয় যদিহে এই বাহু দুডাল কি হয় এই বাহু দুডাল কি হ'ব লাগিব সমান্তৰাল হয় এইটো ক'ৰ পৰা আহিছে এইটো ইকুৱেশ্যন তুমি লিখিব পাৰিবা এইটো ইকুৱেশ্যন 2ৰ পৰা বুলি লিখিবা দেই এইটো 2 পৰা বুলি লিখি দিবা এতিয়া কি এইটো কেতিয়া হয় যদিহে বাহু দুডাল কি হ'ব ই অ'ডাল কি হ'ব লাগিব ডি চিৰ লগত কি হ'ব সমান্তৰাল হ'ব লাগিব গতিকে এতেকে কি হ'ব লাগিব ই অ'ডাল কি হ'ব সমান্তৰাল কি হ'ব ডি চি ঠিক আছে এতিয়া এইটো মুচি দিছোঁ ই অলপ লেতেৰা কৰি আছেতো ঠিক আছে এইটো তুমি লিখিবা এইটো পৰা ঠিক আছে এতিয়া চোৱা আমি কি পালোঁ যে ই অ'ডালে কি লগত সমান্তৰাল পালোঁ ই অ'ডালে কাৰ লগত সমান্তৰাল পালোঁ ডি চি বুলি সমান্তৰাল আমি পালোঁ এতিয়া চাবা প্ৰথমতে আমি কি পাইছিলোঁ চোৱা প্ৰথমতে আমি চিত্ৰটো অংকন কেনেকৈ কৰিছিলোঁ যে ই অ'ডালে কি অংকন কৰিছিলোঁ কেনেকৈ কৰিছিলোঁ যে ই অ' কাৰ লগত সমান্তৰাল বুলি অংকন কৰিছিলোঁ যে ই অ' এ বিৰ লগত সমান্তৰাল পাইছিলোঁ এতিয়া চাবা আমি প্ৰথমে যিহেতু ই অ' কাৰ লগত সমান্তৰাল এ বিৰ লগত সমান্তৰাল আকৌ এতিয়া আমি এতিয়া কি এইমাত্ৰ আমি কি প্ৰমাণ কৰিছোঁ যে ই অ'টো ডি চিৰ লগত সমান্তৰাল গতিকে এতিয়া আমি কি লিখিব পাৰিম যে আমাৰ এই এ বিডালে কাৰ লগত সমান হ'ব ই অ' ডি চিৰ লগত সমান্তৰাল ই অ' এ বিৰ লগত সমান্তৰাল গতিকে আমি লিখিম যে এ বি সমান্তৰাল ডি চি এয়া চোৱা এইটো চিত্ৰলৈ উভতি যাওঁ এতিয়া আমি চিত্ৰলৈ উভতি যাম এই চিত্ৰ আমাৰ যিটো চিত্ৰ ইয়াতে আছে তাৰ ওপৰতো আছে ইয়াত চোৱা আমি এতিয়া কি শেষত আমি কি প্ৰমাণ কৰিছোঁ যে
AB আৰু DC কি সমান্তৰাল বুলি আমি প্ৰমাণ কৰিলোঁ এটা চাওক চতুৰ্ভুজ এটা যদি এযোৰ বাহু যদি এযোৰ বিপৰীত বাহু যদি সমান্তৰাল হয় এই চতুৰ্ভুজটো আমি কি বুলি ক'ম এই চতুৰ্ভুজটো আমি ক'ম ট্ৰেপিজিয়াম ট্ৰেপিজিয়াম মানে হ'ল এনেকুৱা এটা চতুৰ্ভুজত এযোৰ বিপৰীত বাহু সমান্তৰাল এটা চোৱা এই ট্ৰেপিজিয়াম এই চতুৰ্ভুজটো আমি পালোঁ যে এযোৰ বিপৰীত বাহু মানে AB ডালে DC লগত সমান্তৰাল মানে এযোৰ বিপৰীত বাহু সমান্তৰাল হৈ গ'ল এতেকে আমি ক'ব পাৰিম যে এতেকে লাষ্ট এতেকে বুলি লিখি ক'ব পাৰিম যে ABCD এটা ট্ৰেপিজিয়াম এইটো হৈছে এইটো আমাৰ প্ৰুফ হ'ব লাগি আছিলে হেন্স প্ৰুফ ঠিক আছে অকমান দীঘল নিচিনা লাগিছে তো বৰ বেছি টান নহয় তোমালোকে এইটো চাই ল'বা ঠিক আছে সৰু কৰিলে দেখিবা না জানো এতিয়া এইটো প্ৰথমবাৰ ইয়াৰ পৰা আছে ইয়াৰ পৰা মই অকমান লাহে লাহে দেখাই দিছোঁ বাৰু তোমালোকে চাই ল'বা প্ৰথম ডখৰ এডখৰ তাৰপিছত তেনেকৈ গৈ থাকিব তললৈ আহিব ঠিক আছে তোমালোকে এইটো চাই পিনি ৰখাই আমি ভিডিঅ'টো ৰখাই লিখি ল'বা ঠিক আছে তো ইমানতে আমাৰ কুৱেশ্যন নম্বৰ 9 10 সমাপ্ত হৈ গৈছে ইয়াৰ লগে লগে আমাৰ এক্সাৰচাইজ 6.2 আটাইবোৰ প্ৰশ্ন উত্তৰ শেষ হৈ গৈছে পৰৱৰ্তী সময়ত আমি 6.3 কৰিম তো ভিডিঅ'টো চাই কেনেকুৱা পালা যদি ভাল লাগিছে তেন্তে লাইক এটা কৰি দিবা পাৰিলে কিবা ক'বলগীয়া থাকিলে কমেণ্ট কৰি ক'লেও হ'ব মোৰ ৰিপ্লাই ডেফিনেটলি দিম ঠিক আছে আজিলৈ আহিছোঁ ধন্যবাদ